সৰুপথাৰত টাই অসম ধৰ্মীয় উৎসৱ ঋক্ষণ মুংখন উদযাপন টাইপাৰ বাৰ্ষিক অধিৱেশন। সৰুপথাৰ সমজিলাত টাই অসম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ঋক্ষণ মুংখন অনুষ্ঠান আৰু টাই অসম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ বাৰ্ষিক অধিৱেশন দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এই উপলক্ষে 1 জুলাই তাৰিখে সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা চুকাফা শিশু উদ্যান প্ৰাংগণত ঋক্ষণ মুংখন অনুষ্ঠানত অনুষ্ঠিত হোৱাৰ পাছতেই আজি দ্বিতীয় দিনা ৰামধেনু ৰংগমঞ্চ সদৌ অসম ভিত্তিত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়ালৈ অনুষ্ঠিত হ'বলগা মুকলি সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰিব। আনহাতে ৰাতিলৈ টাইপা ধনশিৰি সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু আগন্তুক বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হ'ব। উইৰামঘাটৰ পৰা মনজিৎ গগৈ ৰিপৰ্টাৰ লাইভ অসম। টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আৰু ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত তথা সৰুপথাৰবাসী ৰাইজৰ সহযোগত আমি কেন্দ্ৰীয়ভাৱে এই সৰুপথাৰ মঞ্চতে আমি ঋংসমূহ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান হৈ আছে। যোৱাকালি আমাৰ যিটো আমাৰ টাই আহোমৰ পৰম্পৰাগত আমাৰ ধৰ্মীয় অনুষ্ঠান ঋংসমূহ যিটো আয়ু তোলা অনুষ্ঠান আমি কালি আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ বকতা মুলুংসকলে মানে অনুষ্ঠানভাগী আয়োজন কৰিছিলে আৰু ইতিমধ্যে আমাৰ যোৱাকালি যিখিনি আমাৰ কাৰ্যসূচী সকলোমে আমাৰ আয়োজন হৈ গৈছে। আৰু ইতিমধ্যে দ্বিতীয় দিনীয়া কাৰ্যসূচী আমাৰ যি সৰুপথাৰ মানে সমজিলাৰ যি ধনশিৰি মহকুমাৰ আমাৰ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। তাৰ পাছতে আমাৰ যিটো ধনশিৰি মহকুমাৰ প্ৰতিনিধি সভা আয়োজন হ'ব। এই প্ৰতিনিধি সভাতে এখন ধনশিৰি মহকুমা সমিতি এখন সবল সমিতি গঠন হ'ব বুলি আমি আশাবাদী। আৰু সন্ধিয়ালৈ আমাৰ এখন মুকলি সভা আয়োজন হৈছে। মুকলি সভাত আমাৰ বিশিষ্ট বহু এজন ব্যক্তি আমাৰ মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়ালৈ আমাৰ এখন বাৰবাহীনা সাংস্কৃতিক সন্ধিয়াও উদযাপন সমিতি আয়োজন কৰিছে। অসমৰ গণ্যমান্য দুগৰাকীমান শিল্পীও অংশগ্ৰহণ কৰিব আৰু সমূহ এই অনুষ্ঠানলৈ আমি সৰুপথাৰবাসীক আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু অনুষ্ঠানভাগী আমাৰ এই যিটো আয়ুতোলা আমাৰ যিটো অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান এইসমূহৰ আয়ুতোলা অনুষ্ঠান আমাৰ এই আয়ুতোলা অনুষ্ঠানটো আচলতে দেশৰ যিখিনি আমাৰ দুখ বিদৰ্শা আমি আঁতৰিবৰ কাৰণে দেশৰ আমাৰ জ্ঞাতিসকলৰ সুখ শান্তি সমৃদ্ধিসকলৰ অসমখন ৰাজ্যখন সুখ শান্তি সমৃদ্ধি হৈ থাকিবলৈ আমি এই আয়ুতোলা অনুষ্ঠানটো আয়োজন কৰোঁ। আৰু প্ৰতি বছৰে আমি আয়ুতোলা মানে ঋংসমূহটো আয়োজন কৰোঁ। যোৱা বছৰ আমি শদিয়াত আয়োজন কৰিছিলোঁ। এইবছৰ আমি কেন্দ্ৰীয়ভাৱে আমি ধনশিৰি মহকুমাৰ যি এই সৰুপথাৰ সমজিলাত আয়োজন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নেক্সট বছৰ আমি তেনেকৈ বেলেগ আমি ডিষ্ট্ৰিক্ট বা মহকুমাত আমি এনেকৈ আয়োজন কৰোঁ। অনাগত দিনত যে বহুত ভৱিষ্যতে যদি আমাৰ যিখিনি অপায় অমংগল আছে অসমৰ ৰাজ্যলৈ আমাৰ জ্ঞাতিসকলৰ যিখিনি অপায় অমংগল দুখ বিদশা আছে সেই আমি এই পূজাটো মানে আঁতৰিবৰ কাৰণে আমি এইসমূহতো আয়োজন কৰোঁ।